নমস্কাৰ বন্ধুসকল, আপোনালোক সকলো মোৰ ইউটিউব চেনেল অমৃত বাজাবলৈ স্বাগতম জনাইছোঁ। এতিয়া শীতৰ বতৰ আৰু চাৰিওফালে এক্সপো ট্ৰেড ফেয়াৰ চলি আছে। চ' ময়ো আহি পালোঁ আজি মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চলি থকা 4th ইণ্টাৰনেশ্যনেল উইণ্টাৰ এক্সপ'লৈ। এই এক্সপো 19 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 6 জানুৱাৰীলৈ চলিব। ইয়াত সোমাবৰ কাৰণে আপোনালোকে টিকেট কাটিব লাগিব আৰু আপোনালোকে সোমাই আহি জুবিন গাৰ্গৰ ফটো দেখা পাব আৰু কাষতে তেওঁলোকে জুবিন ক্ষেত্ৰ ইমান ধুনীয়াকৈ বনাই দিছে। চাৰিওফালে জুবিন দাৰ ফটো আৰু জুবিন দাৰ গান বাজি আছে। আপোনালোকে জুবিন দাক সেৱাও জনাব পাৰিব, সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে। ভিডিঅ'লৈ সোমাই যোৱা ৰাস্তাটো চাওকচোন, ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়াকৈ সজাইছে। সকলোৱে ইয়াতে ফটো তুলিছে, ৰীল বনাই আছে। এয়া ভিডিঅ'লৈ সোমাই আহিলোঁ আৰু এয়া চাৰিওফালে বিপণী বহিছে। সকলো ধৰণৰ কাপোৰৰ পৰা আৰম্ভ কৰি খোৱা বস্তুলৈকে সকলো ধৰণৰ ইয়াতে বিপণী বহিছে। বিভিন্ন ৰাজ্যৰ পৰাও ইয়াতে আহিছে তেওঁলোকৰ থলুৱা সামগ্ৰীসমূহ দেখুৱাবৰ কাৰণে। এইখন বিপণীত আপোনালোকে পিলো কাভাৰ, ডাইনিং কাভাৰ, সকলো ধৰণৰ কাভাৰ ইয়াতে পাব। আৰু ইয়াতে জ্যোতিষীও আহিছে। চ' আপোনালোকে যদি ভৱিষ্যতৰ কথা জানিব বিচাৰে ইয়াতে আপোনালোকে জানিব পাৰিব, ক্ৰিষ্টেল ল'ব পাৰিব। এইখন ষ্টলত মহিলা যুৱতীসকলে আকৰ্ষিত হ'ব, কাৰণ এইখন বিপণীত কাশ্মীৰী শ্বল আৰু কাশ্মীৰী কুৰ্তা ইয়াতে পাব। আৰু এয়া হ'ল আফগানৰ ড্ৰাই ফ্ৰুটৰ ষ্টল। ইয়াতে বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ পাব আৰু এইবিলাক চব অৰ্গেনিক হয়। আৰু এয়া হ'ল ডুবাইৰ ষ্টল, গল্ডেন বাইটছ বুলি। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ চুইটছ আৰু কুনাফা চকলেটো পাব আপোনালোকে। চ' আপোনালোকে টেষ্ট কৰি পেলাই নিজৰ পচন্দ অনুসৰি আপোনালোকে ক্ৰয় কৰিব পাৰিব। যুৱকসকলৰ বাবে এয়া জেকেটৰ বিপণী বহিছে, বিভিন্ন ধৰণৰ জেকেট ইয়াতে আপোনালোকে পাব। আৰু এতিয়া শীতৰ বতৰ, চ' আপোনালোকে ইয়াতে নিজৰ পচন্দ চাইজ অনুসৰি ক্ৰয় কৰিব পাৰিব। প্ৰিয়জন, আপোনালোকে দেখা এই পাৰ্চ সদৃশ এই পেকেটত থকা বস্তুটো আচলতে শাৰী হয়। তেওঁলোকে ইমান ধুনীয়াকৈ জাপি পেলাই থৈ দিছে, পাৰ্চ যেন লাগে দেখিলে, কিন্তু আচলতে এইটো শাৰীহে হয়। অসমীয়া সাজপাৰৰ বিপণী বহিছে। ইয়াতে বিভিন্ন ধৰণৰ মেখেলা চাদৰ, পাটৰ, মুগাৰ, টচৰ সকলোখিনি আপোনালোকে ইয়াতে মেখেলা চাদৰ পাব। আৰু পুৰুষৰ কাৰণেও আছে আপোনাৰ পাটৰ জেকেট, মুগাৰ জেকেট। আৰু এয়া কাঁহৰ সামগ্ৰীৰো বিপণী বহিছে। আৰু সকলো ট্ৰেড ফেয়াৰতে বা এক্সপ'তে আপোনালোকে নামকিন বা আচাৰৰ বিপণী দেখা পাব। আৰু ইয়াতেও আচাৰৰ বিপণী বহিছে ৰাজস্থানৰ। আৰু ইয়াতে আপোনালোকে তুৰ্কীজ আইচক্ৰীমৰো সোৱাদ ল'ব পাৰিব।
আৰু এই এক্সপ'ৰ মূল মঞ্চ ইয়াতে বিভিন্ন ধৰণৰ অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান চলি থাকে আজিও আছে আপোনাক দেখুৱাম সাংস্কৃতিক অনুষ্ঠানৰ কিছু অংশ ঠাণ্ডা লাগিছে নেকি বাৰু অকমান বৰকে চিঞৰটো মাৰিলে শুনি পাম ঠাণ্ডা লাগিছে নেকি বাৰু চকী কেইখনমান এতিয়াও খালী হৈ আছে এইফালে ৰাইজ বৰকৈ থিয় হৈ আছে বহিব পাৰিব আপোনালোকেও আৰু আমাৰ মাজত এতিয়া আহি উপস্থিত হৈছে নৱাংশু আৰিয়ান খুব ধুনীয়া তেখেতে গান গায় তেখেতে নিজে লিখে কম্প'জ কৰে গতিকে আমি তেওঁৰ গীতৰ শৰাই মাজলৈ যাম আৰু সকলো সহায় সহযোগিতা আগবঢ়াবনে ইমান সাংস্কৃতিক সন্ধিয়া উপভোগৰ লগতে আপোনালোকে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্যৰো সোৱাদ ল'ব পাৰিব বিভিন্ন ধৰণৰ খাদ্য ইয়াতে বিপণী বহিছে মাছালা চাই সোৱাদ লৈ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ